আনাদাৰ মিনি ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এয়া ৰাতিপুৱা শুই পিনে উঠাৰ পিছত গৰম পানীখনেৰে দিনটো ষ্টাৰ্ট কৰোঁ। গৰম পানী খাওঁ, যিহেতু গৰম দিনত অৱশ্যে গৰম পানী নাখাওঁ, ঠাণ্ডা দিনত মোৰ গৰম পানীটো লাগে। একদম গৰম পানীটো নহয়, গুণগুণীয়া গৰম পানীটো, মানে কুহুমীয়াটো। তেজপুৰত বৰ্তমান সেয়াটো খাই বৰষুণ কিনে দিছে। দিনটো ষ্টাৰ্ট কৰোঁ। যোৱাকালি 2টা বজাৰ তাৰপিছতে গা পা ধুই সেইদিনা পিছে আমাৰ তেজপুৰত বৰষুণো দি আছিলে বাহিৰত। এইটো ব্লগ কিন্তু পৰহিলে হয় দেই, আজি নহয়। তাৰপিছত শুই গা পা ধুই কিনে ৰ'দতে বহি আছিলোঁ, বাৰান্দাখনতে ৰ'দ বহিছিল। আমাৰ ছোৱালীজনীৰ লগত, মানে ভেবেলীৰ লগত আমাৰ নামটো ভেবেলী দিছোঁ, আমাৰ কুকুৰজনী ডগজনীৰ নাম সেইজনী। তাই শুওঁতে বিজি, মানে তাই নিজৰতেই বিজি হৈ থাকে, মানে লোকলৈ নাচায়েই থাকে। তাৰপিছত আবেলি সময়ত আকৌ মাহীৰ গাটো বেয়া, মাহীৰ লগত